আজি 20 নং মথনগুৰি সমষ্টিৰ গোবৰ্ধনা ভিচিডিচিৰ অন্তৰ্গত গোবৰ্ধনাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস সভাগত বিটিচি নিৰ্বাচন উপলক্ষে আজি মথনগুৰি পৰিষদীয় সমষ্টিৰ গোবৰ্ধনা ভিচিডিচিৰ 142 নং বুথৰ সভাত অংশগ্ৰহণ কৰে ৰঞ্জিত কুমাৰ দাসে ধৰ্মীয় সংখ্যালঘু মূলৰ বুথত প্ৰাৰ্থী শ্ৰী গৌতম দাসৰ হৈ ৰাইজৰ লগত মত বিনিময় কৰে মন্ত্ৰীজনে তেওঁক সংগ দিয়ে 20 নং মথনগুৰি সমষ্টিৰ পৰিষদ গৌতম দাসে আৰু ৰাইজৰ উৎসাহ পোৱাও দেখিবলৈ পোৱা যায় আজিৰ সভাসমূহত বিজেপি নেতাসকল ক্ৰমে শ্ৰী ধীৰাজ দেউৰী শ্ৰী প্ৰণৱজ্যোতি বৰ্মন শ্ৰী নীল কমল দাস শ্ৰী ধীৰাজ ডেকা শ্ৰী জয়গুৰু ঘোষ শ্ৰী বিনয় বৈশ্য শ্ৰী ঘনশ্যাম বৰ্মন আজহাৰা আলী গোবৰ্ধনাৰ পৰা সন্তোষ কুমাৰৰ ৰিপৰ্ট নিভাজ অসম লাইভ বুথ বিশেষকৈ যিসমূহ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বুথত আমি আজি সভা কৰিছোঁ আৰু সভা প্ৰতিখন সভাতে মানুহৰ যি উৎসাহ সেই উৎসাহ দেখি নিশ্চিত ৰূপত মই আনন্দিত হৈছোঁ আৰু সকলোৰে মুখে এটাই কথা যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বস্বতে উপকৃত হৈছে আৰু সকলোৱে সমাদৃত কৰিছে আৰু আগন্তুক দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে প্ৰতিটো সমষ্টিত ভ্ৰমণ কৰি যিহেতু তেখেতে নিজে মুখেৰে প্ৰতিশ্ৰুতি দিছে কথা দিছে আমি সকলোৱে জানো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা দিয়ে সেই কথা ৰাখে গতিকে এনেকুৱা আৰ্থসামাজিক দিশসমূহ উন্নয়ন কৰাৰ কাৰণে যিখিনি কথা কৈছে যাৰ কাৰণে সকলো স্তৰৰ ৰাইজে ইতিমধ্যে ওলাই আহিছে আৰু এইটো আমাৰ যি মথনগুৰি সমষ্টিটোত নিশ্চিত ৰূপত আমি অতি কমেও 7,000 ভোটত অধিক ভোটত আমি জয়লাভ কৰিম আজি আমি 6খনকৈ আমি সভা কৰিছোঁ 6টা বুথত আমি সভা কৰিম সংখ্যালঘু প্ৰধান এলেকা 6টা বুথে আমাৰ সংখ্যালঘু প্ৰধান এলেকা আৰু সংখ্যালঘু প্ৰধান এলেকাৰ ৰাইজে কৈছে যে যিহেতু পুনৰবাৰ যিহেতু বিজেপিৰ লগত যিহেতু চৰকাৰ বিজেপিত হ'ব দিল্লীত যিহেতু বিজেপিৰ চৰকাৰ মোদী চৰকাৰ অসমত যিহেতু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এইবাৰতো মুখ্যমন্ত্ৰী আগন্তুকতো মুখ্যমন্ত্ৰী হ'বগৈ গতিকে সেইকাৰণে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহিছে যাতে আমি সকলোৱে যাতে মহান ভাৰত গঢ়িব পাৰোঁ আমি সকলোৱে যাতে অসমখন যাতে 1ৰ পৰা 5 নম্বৰ স্থানত দিব পাৰোঁ তাৰ কাৰণে সংখ্যালঘু ৰাইজে ওলাই আহিছে এজেপিও প্ৰাৰ্থী দিছে কি হ'বতো তেওঁলোকেহে ক'ব এতিয়া আমি 7,000 ভোটত জিকিম তেওঁলোকৰ এতিয়া 7,000 ভোটত আমি জিকাৰ পিছত বেলেগ দলৰ কি হ'বতো মই ক'ব নোৱাৰিম আমি অতি কমেও 7,000 ভোটত আমি জিকিম